টিভি স্ক্ৰীণত দেখা পাইছোঁ অসমৰ বিভিন্ন স্থানত আই মাতৃসকল উৎসাহেৰে সৈতে ইয়াতে থিয় হৈছে আৰু মিটিঙলৈকে আহিছে। প্ৰায় ৩৬ ডিগ্ৰী গৰম আছে, দিছপুৰত গাঁৱতো আৰু গৰম হ'ব। তথাপিও আপোনালোক ইয়াত আহি সকলো উপস্থিত হৈছে। মই সকলোকে মোৰ ফালৰ পৰা অভিনন্দন জনাইছোঁ আৰু অৰুণোদয় ৩ আঁচনিখন যাতে সফল হয় তাৰ বাবে সকলোৰে সহযোগিতা কামনা কৰি মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম। গাঁৱত ১০০ অৰুণোদয় আহিছে, আমি কেনেকৈ বিতৰণ কৰিম? বহুত সময়ত বহুত মহিলাই মোক কয়, বাবা মই অৰুণোদয় পোৱা নাই। কোনোবাই কয় মই অৰুণোদয় পাইছোঁ, কোনোবাই কৈছে মই ধনী মানুহে অৰুণোদয় পালে, দুখীয়াই পোৱা নাই। মই ইলেকশ্যন মিটিঙত গ'লে মানুহে এনেকুৱা বহুত অভিযোগ কৰে। আজি অসমৰ সকলো জেগাতে ২০০০, ৩০০০, ৫০০০ মানুহ বহি আছে, বিশেষকৈ আই মাতৃসকল বহি আছে অৰুণোদয়ৰ বিষয়ে শুনিবৰ কাৰণে। মই বুজাই দিব খুজিছোঁ যে অৰুণোদয় কোনে কোনে পায়। এই ৩খন আঁচনিৰ ফৰ্ম প্ৰপত্ৰ যেতিয়া আমি ৰাইজক দিছিলোঁ তেতিয়া বহুতে ইয়াক লৈ হুলস্থুলো কৰিছিলে। বাতৰি কাকত, মিডিয়াত বিৰোধী পক্ষই সমালোচনা কৰিছিলে। কিন্তু আমাৰ মনত এটা ধাৰণা আছিল যে যদি আমি গম নাপাওঁ যে কিমান মানুহে কোন আঁচনি এতিয়াও পোৱা নাই, আমি কেনেকৈ আঁচনি প্ৰস্তুত কৰিম? সমীক্ষা, চৰকাৰে কৰা সমীক্ষাত সকলো আমি সমাজ সেৱালৈ ৰূপান্তৰ কৰোঁ, তেতিয়াহ'লে আমি সমাজত আগবঢ়াই লৈ যোৱাৰ সুযোগ পাম। আমি সেই ধৰণৰ আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাজ্যজুৰি ১২৬টা বিধানসভা সমষ্টিত একোখনকৈ জনসভাৰ মাজত অৰুণোদয় ৩ আঁচনিৰ শুভ উদ্বোধন কৰিলে, য'ত অৰুণোদয় পুৰণি নতুন সকলো হিতাধিকাৰীয়ে এখন নতুন তালিকাৰ মাজত ৰেচন কাৰ্ডসহ অৰুণোদয় লাভ কৰিবলৈ সক্ষম হ'ব। আৰু কলিয়াবৰ বিধানসভা সমষ্টিত আমি নতুনকৈ আৰু ১০,০০০ অধিক অৰুণোদয় হিতাধিকাৰী পাম। প্ৰায় সমসাময়িকভাৱেই ৰেচন কাৰ্ডৰ হিতাধিকাৰীও পাম। আমি আশা কৰিম কলিয়াবৰত ৩০,০০০-ৰ পৰা ৩৫,০০০ পৰিয়ালে এই আঁচনিৰ অন্তৰ্ভুক্ত হ'ব আৰু দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোক হয়তো নাথাকিব। তাৰ উপৰিও এটা আমি চেষ্টা ৰাখিছোঁ, কলিয়াবৰৰ ৰাজপথত বা পথত গাঁৱত ক'তো যাতে আমি ভিক্ষাৰী দেখিবলৈ নাপাওঁ, তেনে লোক পালে এই আঁচনিৰ অন্তৰ্ভুক্ত কৰি তেওঁলোকক আমি সংস্থাপন কৰিম।